বছৰ কেনেকুৱা লাগিছে এটা সকলোৱে জোৰে গুৰুৰি দিব লাগে খুব সুন্দৰকে হাই হেল্ল' নমস্কাৰ ডিপি ৰবিচৰণলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আচলতে এতিয়া মই গৈ আছোঁ আচলতে এনেকুৱা এখন পূজাস্থলীলৈ 100 বছৰ গৰকা পূজাস্থলী এখন চাবলৈ দেখুৱাবলৈ গৈ আছোঁ আৰু যিখন গাঁও ইতিমধ্যে 4000ৰ ওপৰত তেখেতসকলৰ পপুলেশ্যন আছে ইতিমধ্যে 16টা তেওঁলোকৰ চুবুৰী আছে গাঁওখনত আৰু সেই গাঁওখনে এখন দুৰ্গা পূজা সেই গাঁওখনত পূজাস্থলীখন সেই পূজাখন 100 বছৰ হৈ গ'ল আৰু সেই 100 বছৰ গৰকা পূজাস্থলীত যাবলৈ ওলাইছোঁ তেখেতসকলৰ আজি তেওঁলোকে 2-3 মাহৰ পৰা তেখেতসকলে প্ৰতিখন গাঁৱৰ মানুহৰ ঘৰত টোপনি যায় এই পূজাখন কেনেধৰণে দেৱী মাক আদৰিব লাগে সেইটোৱে সকলোৱে আগবাঢ়ি ল'ব বিচাৰিছে প্ৰতিঘৰ চুবুৰী আৰু প্ৰতিঘৰ মানুহ ইয়াত 800 ঘৰ মানুহ থকা বুলি তেওঁ সকলোকে গম পাইছোঁ 800 ঘৰ মানুহ আছে আৰু সেই পৰিস্থিতিখন চাবলৈ গৈছোঁ বলক আমি তাত কি হৈ আছে গোটেইখিনি দেখুৱাবলৈ বা কেনেধৰণে তেওঁলোকে পূজা মা দুৰ্গাক আদৰিবলৈ কি বনাইছে তাত ৰাম মন্দিৰ সদৃশ এটা তাত গেটখন বনাবলৈ চেষ্টা কৰিছে আৰু বিভিন্ন আছে সেইখিনি চাবলৈ আমি বলক আমি তালৈকে গৈ আছোঁ বলক চক বৰকা চক পালোঁ আৰু ইয়াৰ পৰাই গেট আৰম্ভ হৈছে ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা গেট দিব আৰু ইয়াৰ পৰা লাইটিং আৰম্ভ হ'ব আৰু এই যে বাঁহবিলাক দেখা পাইছে এই বাঁহবিলাকত বিভিন্ন ধৰণৰ ৰঙালী লাইট জ্বলি যাব আৰু এইবিলাক দোকানত মানুহে ভৰি পৰি যাব বিভিন্ন ধৰণৰ লাখ ভক্ত ইয়াত অহাৰ সমাগম হ'ব যেন লাগিছে আৰু আগৰ পূজাবিলাকতো ইয়ালৈ অগণন ভক্ত ইয়ালৈ আহে আৰু এইবাৰ যিহেতু ব্যতিক্ৰম 100 বছৰ হ'বলৈ গৈ আছে আৰু সেয়েহে এই গোটেই ৰাস্তাটো গোটেই লাইটেৰে তেখেতসকলে ভৰাই দিব আৰু ইয়াত থিয়েটাৰো আছে ৰাজধানী থিয়েটাৰ দুদিনকৈ ৰাজধানী থিয়েটাৰ থাকিব দশমীত হ'ব চাগে তাত থিয়েটাৰ হ'ব আৰু ইয়াৰ লগতে এইখন ফিল্ড সেইখন বোৰকা ফিল্ড আৰু এই বোৰকা ফিল্ডত এইফালে আয়োজন ইয়াততো এই ফিল্ডখনটো একেবাৰে হেৰি ভৰি যাব ইয়াত দোকান পোহাৰবিলাক হ'ব ইফালে মীনা বজাৰ আহিব আৰু অকণমান এই গোটেই ৰাস্তাটো মোটামুটি এটা ৰাস্তা এই গোটেই চকটো ইয়াৰ পৰা যিখিনি বজাৰ এই গোটেইখিনি লাইটেৰে ইতিমধ্যে ভৰি পৰিব আৰু সন্মুখত সেয়া হ'ল শতবৰ্ষ গৰকা যি পূজাৰ প্ৰিপেৰেশ্যন চলি আছে এইটো দুৰ্গা মন্দিৰ আৰু ইফালে এইটো দুৰ্গাৰ মন্দিৰ আৰু ইফালে দুৰ্গা মাৰ মন্দিৰ আৰু এইফালে এইটো আমি দেখুৱাম তাত গৈ পেলাই দেখুৱাম এইটো ৰাম মন্দিৰ সদৃশ যিখন গেট ইয়াত বনাই থকা হৈছে আৰু এইখনে গেট আমি গোটেইখিনি দেখুৱাম আৰু ইয়াৰ পৰিৱেশ কি হৈ থাকে গোটেইখিনি কেনেধৰণে মানুহ ইয়াত ৰাইজ প্ৰস্তুত হৈ আছে ইয়াত লগাবলৈ গোটেইখিনি আমি দেখুৱাই আছোঁ বলক ইয়াৰ ভিতৰলৈকে যাওঁগৈ এতিয়া মই উপস্থিত আছোঁ আচলতে আমাৰ বোৰকা গাঁৱত এইবাৰ যি দুৰ্গা পূজাৰ 100 বছৰ হৈ যাব আৰু সেই 100 বছৰত তেওঁলোকৰ এই যি পূজাস্থলীত উপস্থিত আছোঁ আৰু এইফালে মৃন্ময় মূৰ্তি বনাই থকা হৈছে এই ধৰণৰ মূৰ্তিবিলাক বনাই আছে আজি আচলতে 2-3 মাহৰ পৰা এই ৰাইজৰ আচলতে টোপনি নাই ইয়াত থকা ডেকা গাভৰু সকলোৱে মিলি আচলতে এই যি 100 বছৰটো খুব সুন্দৰকৈ উলাহ মালহে পাৰ কৰিব বিচাৰিছে ইয়াত মেইন তোৰণটো আচলতে দেখুৱাম সেইটো আপোনাৰ ৰাম মন্দিৰ আৰ্হিত বনাই থকা হৈছে আৰু ৰাৱণ বধূ হ'ব ইয়াতে সেইটোও বনাই থকা হৈছে আৰু ইতিমধ্যে ইয়াত বিভিন্ন মানে লাখতকৈ ওপৰ ভক্ত ইয়াত সমাগম হ'ব বুলি মানে উদ্যোক্তাসকলে অনুভৱ কৰিছে মোৰ লগত বসন্ত দা আছে আচলতে এইখন গাঁৱৰে সকলোৱে চিনাকি সকলোৱে চিনি পায় তেওঁ জড়িত হৈছে আপোনালোকৰ কেনেকুৱা কালচাৰেল হেৰিটো কেনেকুৱা দিশটো ৰেলী এটা কথা কৈ আছে কালচাৰেল ৰেলীটো কালচাৰেল ৰেলীটোত আমাৰ খুব হেৰি ভবা গৈছে হয় বা আমি এনে শুনা মতে বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ সমাগম আমি বেলেগ জেগাৰ পৰাও মাতিছোঁ মানুহ দলবিলাক আপোনাৰ গাঁৱত আমাৰ নিজৰবিলাক আছেই আৰু সেই চুবুৰীবিলাকৰ পৰা ইয়াত মানে আয়তীসকল আহিব নাম লৈ পেলাই নাম এটা গোটেইবিলাক একেলগে গাব এটা নামেই গাব সেইটো এটা আৰু সকলোকে মানে ইয়াতে ইনভলভ কৰাই দিছে হয় লৈ যাম পূৰা আৰু ইয়াৰ পৰিৱেশটো আমি কেনেকুৱা ধৰণে যাওঁ আগলৈকে নহয় আৰু এনেকুৱা ধৰণে মূৰ্তিবিলাক ইয়াত ৰেডি হৈ আছে আৰু এইফালে ইয়াত 3 তাৰিখৰ পৰা পূজা আৰম্ভ হ'ব নহয় জানো আমাৰ 3 তাৰিখৰ পৰা পূজা মহালয়াৰ পৰা আৰম্ভ হ'ব 3 তাৰিখে কালচাৰেল ৰেলী থাকিব হয় আৰু এইটো মানে দুৰ্গা পূজা এইটো পাৰ্মানেণ্ট যিটো আমাৰ দুৰ্গা মন্দিৰ ৰাইজৰ এইটো খুব সুন্দৰকৈ কালাৰ কৰা হৈছে এয়া পৰিৱেশটো আৰু বাহিৰৰ পৰিৱেশ দেখুৱাম ইয়াত ৰাম মন্দিৰৰ যি আৰ্হি বনাইছে সেইটো দেখুৱাম আৰু কিনো হৈ আছে গোটেইখিনি জানিবলৈ আমি গৈ থাকোঁ বলক এই পূজাথলীৰ একদম ওচৰতে এইফালে সুবিশাল এখন এটা পেণ্ডেল খুব ডাঙৰ পেণ্ডেল ইয়াত ভক্ত যিসকল আহিব দূৰণিবতীয়া যিসকল ভক্ত ৰাইজ ইয়াতেই তেখেতসকলক এটা আপ্যায়ন কৰা হ'ব এটা সুবিশাল মঞ্চ
আৰু সুবিশাল এখন পেণ্ডেল, খুব ডাঙৰ পেণ্ডেল। বহু মানুহ ইয়াত বহিব পৰা ব্যৱস্থা কৰিছে। ইয়াত যিসকল ভক্ত আহিব প্ৰতিগৰাকী ভক্তক যাতে খুব সুন্দৰকৈ আপ্যায়ন কৰিব পাৰে, ইয়াৰ পৰিৱেশ ইয়াত ধুনীয়াকৈ সজাই পৰা ৰাখিছে, ৰেডি হৈ আছে। আৰু এইটো পৰিৱেশ আৰু কিছুদিন পিছত এইবিলাক সুন্দৰকৈ হৈ যাবগৈ, এনেকুৱা ধৰণে। আৰু বাকী পৰিৱেশখিনি আপোনালোক দেখুৱাই আছোঁ বলক। ব্যক্তিসকল ব্যস্ত হৈ পৰিছে। এয়া ৰাৱণৰ যিখন ৰাৱণৰ এটা ৰাৱণ বধ হ'ব, ৰাৱণ দাহন হ'ব। ৰাৱণ দাহনৰ কাৰণে ইয়াত ৰাৱণ খুব সুন্দৰভাৱে তেওঁলোকে বনাই আছে। ইয়াৰ ভিতৰতে তেওঁলোক ৰেডি, বিভিন্ন ধৰণৰ কাৰ্যকাৰ্য, বিভিন্ন ধৰণৰ কাম ইয়াত চলে। প্ৰত্যেকেই বেলেগ বেলেগ কামত ব্যস্ত হৈ পৰিছে সকলোৱে। এনেধৰণে এয়া ঘৰৰ ভিতৰত এয়া পূজাৰ বিভিন্ন ধৰণৰ বস্তুবিলাক ইয়াত যিখিনি ইয়াত মানে ৰহন সানিব বা যিখিনি ডিজাইন কৰিব, ইয়াত থাৰ্মকলেৰে তেখেতসকলে দিন ৰাতি আজি 2 মাহৰ পৰা তেখেতসকল লাগি বিভিন্ন ধৰণে তেওঁলোক ইয়াত এই পূজাখন ছাকচেছফুল কৰিবলৈ তেওঁলোক লাগি উঠিবলৈ লাগিছে। কিমান দিনৰ পৰা কৰি আছে আপোনালোকে দাদা? আপোনালোকে 2 মাহ মানৰ পৰা আপোনালোক জড়িত হৈ আছে নহয় জানো? এই যে ৰাম মন্দিৰৰ শ্বেপটো আপোনালোকেও কৰিব, এইখিনিও গোটেইখিনি আপোনালোকৰ গোটেই হেৰিটো কৰিব বিচাৰে তেওঁলোকে। খুব কষ্টৰে তেওঁলোকসকলে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে। এনেকুৱা ধৰণে গোটেই পৰিৱেশ আৰু বাহিৰত এনেধৰণে ৰভা ৰেডি হৈ গৈছে, মানে ভক্তসকলক আদৰিবলৈ দুৰ্গা মা যিটো উৎসৱ সেইটো খুব সুন্দৰভাৱে পালন কৰিব, 100 বছৰ যিটো হ'ব। মোৰ পিছফালে এইটো আচলতে ৰাম মন্দিৰ সদৃশ আচলতে ইয়াত বনাই থকা হৈছে। আজি 2 মাহ জোৰা তেওঁলোকে ৰেডি কৰি আছে, ৰাম মন্দিৰৰ এটা লুকছ দিবলৈ বিচাৰিছে। আৰু ৰাইজেও বিচাৰিছে ৰাম মন্দিৰৰ আৰ্হিত এইবাৰ যে 100 বছৰ 100 বৰ্ষ হ'ব, সেই বুৰ্গাবাসী ৰাইজে ইয়াত ৰাম মন্দিৰৰ থিম লৈছে। ইয়াত আচলতে আজি 2 মাহ মানৰ পৰা ইয়াত বিভিন্ন মানুহ ইয়াতে চাবলৈ আহিছে, বিভিন্ন ধৰণে চেলফি লৈছে, ফটো লৈছে। কেনেকুৱা পৰিৱেশটোৰ ওপৰত কেনেকুৱা মানে ৰাইজে কিমান সুন্দৰকৈ ইয়াত ইনভল্ভ হৈ গৈছে? নাই, এতিয়াও আমাৰ ৰাম মন্দিৰৰ গোটেইখিনি হৈ উঠা নাই, হ'বগৈ আৰু কিছুদিন, বেছি দিন নাই। মানুহখিনি এটা আশা একদম পূৰা হেৰি হৈ আছে, আহিও আছে। পিছফালে পৰিৱেশটো দেখুৱাইছোঁ এইফালে, এইটো পিছফালে এইটো ৰাম মন্দিৰ সদৃশ বনাই আছে, খুব সুন্দৰ এটা লুকছ দি আছে। এইটো আচলতে ৰাম মন্দিৰ সদৃশ সুবিশাল এটা মঞ্চ, সুবিশাল এখন গেট। ৰাম মন্দিৰ সুবিশাল যিটো আকৃতি দিবলৈ চেষ্টা কৰিছে। আৰু ভিতৰলৈ সোমাই আছোঁ, ৰাম মন্দিৰৰ ভিতৰলৈ। আৰু এইটো মূল দুৰ্গা মন্দিৰ, আৰু এই দুৰ্গা মন্দিৰটো বুৰ্কাৰ এই দুৰ্গা মন্দিৰ। আৰু দুৰ্গা মন্দিৰ খুব সুন্দৰভাৱে ইয়াত সজাই পৰাই ৰাখিছে, লাইটৰ খুব ধুনীয়া সমাহাৰ দিছে। আৰু ইয়াত মূৰ্তি বনাই আছে, আৰু এইফালে ৰাম মন্দিৰ সদৃশ গেটটো বনাই আছে। আজি 2 মাহ জোৰা আছে। এই ৰাইজৰ গাত একদম টোপনি নাই, সকলোৱে এই পূজাখন সাফল্যমণ্ডিত কৰাৰ সকলো ডেকা গাভৰু সৰুৰ পৰা সকলোৱে জড়িত হৈ পৰিছে এই পূজাখন। এইটো মূল মণ্ডপটো খুব সুন্দৰ পৰিৱেশত তেওঁলোকে সজাই কৰি ৰাখিছে। আৰু এই গোটেই এৰিয়াটো, ইয়াৰ ফালে এখন মঞ্চ থাকিব কালচাৰেল, ইয়াতে সদায় কালচাৰেল শ্ব' থাকিব, আশ্চৰ্য বৰপাত্ৰ থাকিব। আচাৰ্যৰ কাৰণে আমি বেলেগ জেগাত ফিল্ডত থাকিব, ডাঙৰ এখন ফিল্ড আছে, ৰভা বনাই থকা হৈছে, আমি তালৈকে যাম আৰু সেই পৰিৱেশটো দেখুৱাম। আৰু ইয়াত কি কি কৰি থকা হৈছে গোটেইখিনি পৰিৱেশে দেখুৱাম। আৰু বেলেগ বেলেগ ঠাইত মানুহে কেনেধৰণে নিজা কৰি সেইখিনিও চাম। আৰু প্ৰতিটো চুবুৰীত আচলতে তেওঁলোকৰ মানে আই মাতৃসকলৰ পৰা আদি কৰি মানে গাভৰু বোৱাৰী সকলো ইয়াৰ লগত জড়িত হৈ গৈছে। সেই সময়ত সংগীত তেওঁলোকে গাঁৱত গাঁৱৰ ল'ৰা ছোৱালী কৰিব, এতিয়া নাম চলিছে, আমি সেইটো যাম, তালৈকে যাওঁ বলক। নামো চাম। পৰিৱেশ এনেধৰণে আইসকলে এনেধৰণে নাম প্ৰতিগৰাকী
দুৰ্গাবাসী ৰাইজে আচলতে এই শতবৰ্ষ অনুষ্ঠানটো খুব সুন্দৰভাৱে পালন কৰিছে। এই আইসকল আছে, আপোনালোকৰ কেনেকুৱা দুৰ্গা পূজা বুলি যে 100 বছৰ কেনেকুৱা লাগিছে? এটা সকলোৱে জোৰে গুৰুটো দিব লাগে খুব সুন্দৰকৈ। আৰু এবাৰ জোৰে হাত চাব সকলোৰে কাৰণে। আৰু এনেকুৱা আচলতে মাংগলিক অনুষ্ঠানেৰে বুৰ্কাবাসী ৰাইজে 100 বছৰ যি শতবৰ্ষৰ গৰকা, আজি জন্ম হোৱা ল'ৰাজনৰ হয়তো 100 বছৰ নাপাবগৈ, যে আমি যে পাইছোঁ সৌভাগ্য। এনেধৰণে যে এখন গাঁৱে দুৰ্গা মাক আদৰিবলৈ এনেধৰণে মহিলাসকল ওলাই আহিছে, আই মাতৃসকলে, আচলতে খুব ভাল লগা এটা পৰিৱেশ। আপোনাৰ কেনেকুৱা লাগিছে? আপুনি আইসকলক শিকোৱাই আছে। খুব ভাল লাগিছে। হয়, 100 বছৰত আপোনালোকে যে পাইছে কেনেকুৱা লাগিছে? পাইছোঁ যে একেলগে ইমান মহিলাই গাব পাৰিছোঁ, কিমান ভাল লাগিছে। আচলতে মোৰো সৌভাগ্য আপোনাৰ মাজত আহি পেলাই একদম ভাল লাগিছে, আৰু ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰম, আৰু আমি সকলোৱে বুৰ্কাবাসীক ভাল পাওঁ, বুৰ্কা গাঁও ভাল পাওঁ, আৰু সকলোৰে আদৰৰ এই পূজাখন 100 বছৰ গৰকিছে। সকলোৱে এনেধৰণে আদৰিব ওলাইছে, সকলোকে শুভেচ্ছা জনাইছোঁ পূজাৰ। আপোনালোকে এনেধৰণে কৰা খুব ভাল লাগিছে। এতিয়া আপোনালোকৰ কেনেকুৱা বাইদেউ, কেনেকুৱা? ভাল লাগিছে, মানে 100 বছৰ যে পাইছে খুব ভাল লাগিছে ন? আৰু কি হয় নাজানো, কিন্তু ৰাইজে ইমান সুন্দৰকৈ পূজাখন আঁকোৱালি ল'ব, তাৰ কাৰণে ভাল লাগিছে। আপোনালোক সকলোকে আগতীয়া পূজাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক মানে এইখিনি সময় ল'লোঁ, খুব ভাল লাগিল বাইদেউ। আহিছোঁ দেই, ঠিক আছে। আচলতে এই আপোনাক দেখিছে এনেধৰণৰ থাৰ্মকলেৰে কিছু ধৰণৰ ইয়াত সজাবলৈ বস্তু বনাই থকা হৈছে। শতবৰ্ষ অনুষ্ঠানত এনেধৰণে বিভিন্ন মঞ্চ আদি গেট আছে, গেটত এই ধৰণে থাৰ্মকল বনাই ইয়াতে কাটি এনেকুৱাকৈ কিছুমান শ্বেপ দিয়া আছে, এইবিলাক দেখা হ'ব। এইবিলাক ৰেডি কৰি আছে কষ্টৰে, আৰু এইবিলাক ফুল আঁকি থকা আছে। ইয়াত যিটো ৰাম মন্দিৰ বনাই থকা আছে, সেই ৰাম মন্দিৰত এইবিলাক লগাব। আৰু এই যে ইয়াত যি ৰাম মন্দিৰৰ যি আঁৰি দিব বিচৰা হৈছে, ইয়াত মূল যিজন ব্যক্তি তেখেত আমাৰ মাজত আছে। আপোনালোকে কিমান দিনৰ পৰা জড়িত হৈ আছে ইয়াতে? এমাহৰ পৰা। মানে যিটো আপোনালোকক দায়িত্ব দি আছে, ৰাইজে দিছে ৰাম মন্দিৰ এটা মানে লোক দিবলৈ চেষ্টা কৰিছে, আপোনালোকে কাম কৰি আছোঁ। হয়, আমাৰ অতিক্ৰম হ'ল এমাহ দুদিনমান হ'ল আৰু 3 দিনমানত হৈ যাব ন? মানে 3 তাৰিখৰ আগত ৰেডি লাগিব, এইটো 1 তাৰিখে ৰাতিলৈকে হৈ যাব ন? মানে ৰাইজৰ আশা, আচলতে বিভিন্ন ভক্ত ইয়ালৈকে আহিছে, বিভিন্ন মানুহ সদায় যেতিয়াৰ পৰা ৰাম মন্দিৰ বনাবলৈ বিচৰা হৈছে তেতিয়াৰ পৰা প্ৰতিদিনে হয়তো ইয়ালৈকে মানুহ আহি আছে, প্ৰত্যেকে এবাৰ ফটো লৈ গৈছে। আপোনালোক কেনেকুৱা, তাৰ কাৰণে আপোনালোক কেনেকুৱা লাগিছে? এতিয়া মানে কামটো চলি আছে। এতিয়া ধৰক ফটো বা তেনেকুৱা লৈ বেছি এটা ইণ্টেনশ্যন নাই। কামখিনি ছাকচেছফুল হ'ব লাগে, আৰু ৰাইজে যি দায়িত্ব দিছে সেইটো খুব সুন্দৰকৈ আপোনালোকে কৰি ৰাইজক দিব লাগে। আপোনালোক খুব সুন্দৰ ধন্যবাদ জনাইছোঁ। ইমান কষ্ট কৰিছে আপোনালোকে, ভাল লাগিছে। ইমান এটা আমাৰ এই অঞ্চলত যিটো 100 বছৰ গৰকা এখন পূজা, বৰ্তমান তাত যিটো ৰাম মন্দিৰৰ যিটো আৰ্হি বনাই থকা হৈছে, এইটো মেইন মন্দিৰৰ ওপৰৰ ভাগত মই এতিয়া আছোঁ। এইটো মন্দিৰৰ মূল যিটো মণ্ডপটো, আৰু ইয়াত সুন্দৰকৈ ইয়াত ড্ৰয়িংখিনি কৰিছে, কালাৰো খুব সুন্দৰ কৰিছে। আৰু ইয়াৰ মূল গেটখনত ৰাম মন্দিৰ সদৃশ। মই পিছফালে পৰি আছোঁ, আৰু এইফালে এইবিলাক পেণ্ডেল ভক্তসকলক আদৰিবলৈ ৰখি আছে। আৰু এইফালে গোটেই আমাৰ বুৰ্কা অঞ্চলটো এই ধৰণে এইফালে আছে। ইয়াত শ্ৰদ্ধাঞ্জলি দিবৰ বাবে এনেধৰণে খুব সুন্দৰকৈ বাঁহেৰে এই বনাই আছে, ইয়াত শ্ৰদ্ধাঞ্জলিৰ কাৰণে। মোৰ লগত আছে আমাৰ যি 100 বছৰ গৰকা যি বুৰ্কা পূজাস্থলী, সেই পূজাস্থলীৰ এইবাৰ তেখেত সম্পাদক আছে। তেখেতৰ পৰা আমি গম পাওঁ যে আচলতে গোটেই পৰিৱেশটো দেখুৱালৈ, আৰু তেখেতসকলৰ প্লেনিংটো কেনেকুৱা, যে আপোনালোকে কি ভাবিছে? এবাৰ আমাৰ শতবৰ্ষ দুৰ্গা পূজা শতবৰ্ষ হ'ব। আমি গোটেই বুৰ্কাবাসী ৰাইজে মিলি আমি এবাৰ শতবৰ্ষ উদযাপন কৰিম বুলি ভাবিছোঁ। 11দিনীয়া কাৰ্যসূচীৰে যিটো আমাৰ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, আৰু 13 তাৰিখে আমাৰ অন্ত পৰিব দুৰ্গা পূজাত। ইয়াৰ পিছত আৰু আমাৰ লক্ষ্মী পূজা আৰু কালী পূজা আছে পৰম্পৰা। কিমান ভক্ত সমাগম হ'ব পাৰে? প্ৰস্তুতি বহুত ডাঙৰ, ৰাম মন্দিৰ সদৃশ মানে বনাইছে। আমি মূল মণ্ডপৰ আৰ্হিটো ৰাম মন্দিৰ সদৃশ বনাইছোঁ, বনাবলৈ চেষ্টা কৰিছোঁ, আৰু কিমান দূৰ সফল হ'ব নাজানো। এই ক্ষেত্ৰত আমাৰ ভক্তৰ সমাগম বুলি ক'লে আমাৰ প্ৰথম কথা হ'ল আমাৰ গাঁওখন যথেষ্ট ডাঙৰ, প্ৰায় 800 ঘৰ মানুহ আছে, প্ৰায় 6-7 হাজাৰ আমাৰ পপুলেশ্যন আছে, 16টা চুবুৰী আছে। 16টা চুবুৰী, বাকী আমাৰ 22খন গাঁৱৰ মানুহ যি আশে পাশে, সেইখিনি মানুহ আমাৰ পূজাৰ লগত জড়িত। গতিকে তেখেতসকলেও আমাৰ পূজাত নিশ্চয় আহিব, আগে পিছেও আহে, আৰু এইবাৰো আহিব আমি আশা কৰিছোঁ। আৰু এটা ডাঙৰ ৰেলী এটাও মানে ডাঙৰ ৰেলী এটা হ'ব 3 তাৰিখে শোভাযাত্ৰা। সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আমাৰ
ষষ্ঠী পূজাৰ দিনা বেলবৰণৰ দিনাৰ পৰা ষষ্ঠী সপ্তমী অষ্টমী আমাৰ ৰাজধানী থিয়েটাৰ আছে গতিকে ৰাজধানী থিয়েটাৰৰ নাট মানে উপভোগ কৰিবলৈ আমি সমূহ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু আমাৰ প্ৰতিদিনে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'ব শোভাযাত্ৰাৰ লগতে ৰাতি নাগাৰাৰ নাম মহিলা দিহানাম প্ৰতিযোগিতা আধুনিক নৃত্য প্ৰতিযোগিতা মানৱ প্ৰতিমা প্ৰদৰ্শন এনেকৈ ধৰি আমাৰ বহুকেইটা অনুষ্ঠান আছে প্ৰতিদিনে এই বৰ্ণিল কাৰ্যসূচীৰে আমি শতবৰ্ষ উদযাপন কৰিব বিচাৰিছোঁ আৰু মোৰ ফালৰ পৰা সমূহ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ পূজাত আহক আমাক সহযোগ ঠিক আছে আমি ভাল লাগি কথাখিনি গম পালোঁ যে সকলোৱে আহক এখন মানে শতবৰ্ষ গৰকা এখন পূজাস্থলী সকলোৱে চাওক গাঁৱৰ পৰিৱেশত ঠিক সুন্দৰকৈ পৰিৱেশন কৰে আৰু যোৱা বছৰো এই পূজাস্থলীখনে ৰঙিয়াৰ এটা দ্বিতীয় পুৰস্কাৰ পাইছিলে ৰঙিয়া মহকুমাৰ মহকুমাৰ ভিতৰত এইবাৰো খুব সুন্দৰ হ'ব বুলি আশা কৰিছোঁ আৰু যথেষ্টখিনি ভক্ত হ'ব আৰু সকলোৱে আহক আৰু পূজাথলীলৈ আহক এইখিনি আৰু বাকী পৰিৱেশখিনি দেখুৱাই আছোঁ বলক এইবাৰ হেনো বুৰকাত দুৰ্গা পূজাত আচলতে মীনা বজাৰো হ'ব আৰু সেইকাৰণে এই মীনা বজাৰৰ তেওঁলোক আহি পাইছে আৰু তেওঁলোকেও এইবিলাক বস্তু ৰেডি হৈ আছে আৰু সকলোৱে আচলতে যি বুৰকাৰ এই শতবৰ্ষ আদৰিবলৈ ৰেডি আৰু এনেকুৱা ধৰণে ইয়াত সৰু সৰু বাচ্ছাৰ কাৰণে মীনা বজাৰ আৰু এই গোটেই ফিল্ডখন একদম পূৰা দোকানেৰে ভৰি হৈ যাব এখন বুৰকা ফিল্ড আৰু সেই দূৰত সেইখন দুৰ্গা পূজা আচলতে একদম এইখন পূজাথলী আৰু এই পূজাথলীৰ সন্মুখতে আচলতে আমাৰ সকলোৱে চিনি পায় সকলোৱে জানে আৰু আমাৰো মৰমৰ সকলোৱে একদম মানে ৰিংকু প্ৰিয়ম ক'বই নালাগে আৰু সেই ৰিংকু প্ৰিয়মৰ ঘৰৰ সন্মুখত দুৰ্গা পূজা কেনেকুৱা সৰুৰ পৰা দেখিছা দুৰ্গা পূজা 100 বছৰ পোৱাটো আমাৰ কাৰণে সৌভাগ্য মানে জন্মৰ পৰা দেখিছোঁ আৰু এইখন পূজা আগতে যেতিয়া চিন্তা নাছিলোঁ এইখন পূজাই মানে এইখনে পূজা হয় আৰু ডাঙৰ যিমান ডাঙৰ হ'লেও মানে খুবেই ভাল লাগিছে কাৰণ আমি আমি নাপাম কিন্তু এইবাৰে আমি ভালকৈ এনজয় কৰিম বুলি ভাবিছোঁ আৰু মানে 100 বছৰ যে পাইছোঁ আমি শতবৰ্ষ মানে আমি খুব সুন্দৰকৈ ইয়াক উপভোগ কৰিব লাগে না আনন্দ মনেৰে পূজা আমি পাতিব লাগে না আৰু তোমাৰ কেনেকুৱা তোমাৰ আৰু ইয়াক লৈ তুমি কি পৰিকল্পনা কৰি আছা মানে তুমি মানে কি ধৰণৰ কাম তুমি কৰি আছা তোমালোকে মানে মই ইয়াত অলপ আছোঁ কাৰ্যালয় নিয়ন্ত্ৰণ বুলি আৰু প্লাছ যিখিনি ইয়াত ডিছপ্লে হ'ব LED ছেকশ্যনত হওক বা কিবা সকলো মই বনাই আছোঁ এতিয়া ডিজাইনিং মানে তোমাৰ মানে গোটেই ডিজাইনখিনি তোমাৰ ওপৰত আছে গোটেইখিনি কেনেকৈ ক'ত কি হ'ব আৰু দ্বিতীয়তে তোমালোকে শুনিছোঁ টোকাৰীকেইটা খুব সুন্দৰকৈ ইয়াৰ গাঁৱৰ যিখিনি আমাৰ ডেকা বন্ধুসকল আছে তেওঁলোকে মিলি কৰিছে ইয়াৰ তত্ত্বাৱধানত তুমি লৈছা কেনেকুৱা টোকাৰীগীতটো মানে এনেকুৱা নহয় মানে আমি গধূলি পঢ়া চিষ্টেমত কৰিছিলোঁ এনে এটা ৰিয়াজ কৰা চিষ্টেমত মানে ৰিয়াজত এটা লাগে এটা ধৰ্মীয় এটা আৱিৰ্ভাৱ কৰাৰ কাৰণে এটা ৰিয়াজ কৰাৰ কাৰণে আৰু সেইটো আমি শতবৰ্ষত এইবাৰ পৰিৱেশন কৰিম এইবাৰ তাতে কেনেকুৱা হয় নাজানো আৰু ধৰা তোমালোকে এতিয়া ধৰা সকলোৱে আমি আশাবাদী ন আৰু পূজাখন খুব সুন্দৰকৈ চলাব লাগে পৰিচালনা কৰিব লাগে আমাৰ বসন্ত দা আছে তেখেতো খুব সুন্দৰ সকলোৱে জানে কালচাৰেল মানুহ আমি গোটেইকেইটা কালচাৰেল হয় আৰু তেওঁ মানে ইতিমধ্যে কোৰাছত লাগি আছে টিমটো কি ধুনীয়া কৰিব লাগে কিন্তু তেওঁ জড়িত হৈ আছে ৰিংকু আছে বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আমি কালচাৰেল মানুহখিনি কালচাৰেল যিটো চাই পেলাই লৈ যাব লাগে ছাৰকো ধন্যবাদ দিছোঁ যে ছাৰে চাংচাৰীৰ পৰা আহি আমাৰ খবৰ লৈছে এইটো আচলতে মই চাংচাৰী যদিও মই মানে ইয়াৰ যেনে লাগে ইয়াতে থাকোঁ মই দিনটো আৰু যিকোনো অনুষ্ঠান ভাল লাগে আৰু দুটা ভাল পাওঁ
তাকে। আৰু সকলোকে পাওঁ, তোমালোকৰ নিচিনা লগ পাইছোঁ সকলোকে। তোমালোক এনেকুৱা নহয় যে মোৰ ছাত্ৰ বুলি নহয়, মোৰ বন্ধু নিচিনা তোমালোক থাকা আৰু প্ৰতিটো মুহূৰ্তত তোমালোক লগ পাওঁ, সেইকাৰণে ভাল লাগে। আৰু 100 বছৰ যে পাইছোঁ সেইটো মোৰ কাৰণে সৌভাগ্য। আৰু সেই গোটেই পৰিৱেশটো আচলতে আমি এটা আনন্দ কৰিব বিচাৰিছোঁ, মজা ল'ব বিচাৰিছোঁ। সেয়া ইয়াৰ প্ৰতিটো মুহূৰ্ত যাতে ইয়াৰ পৰা হেৰাই নাযায় ইয়াত ধৰি ৰাখিব বিচাৰিছোঁ। তাকেতো চব ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে শতবৰ্ষ ভালে ভালে যাব। আৰু ৰাম মন্দিৰ সদৃশ এটা পৰিৱেশ, এইটো ৰিংকুৰ দোকান আৰু দোকানৰ সন্মুখতে এয়া আচলতে দুৰ্গা মণ্ডপ আৰু ৰেডি হৈ আছে ৰাম মন্দিৰ, প্ৰায় হৈছে, তেওঁলোকে কোৱা মতে 3 তাৰিখৰ আগত হৈ যাব। আপোনালোকে গোটেই পৰিৱেশটো চালে যে আমাৰ 100 বছৰ গৰকা পূজাত কেনেধৰণে গোটেই ৰাইজে উলহ মালহেৰে আগবাঢ়ি আহিছে। তেওঁলোকে সেই পূজাথলীত পূজাৰ মাক আদৰিবলৈ পূৰা প্ৰস্তুতি চলিছে, পূৰ্ণাংগ প্ৰস্তুতি, এখন বিশাল আয়োজন। গোটেই প্ৰস্তুতি সম্পৰ্কে আপোনালোক দেখুৱালোঁ আৰু আপোনালোকে কেনেকুৱা পালে চাই পেলাই কমেণ্ট কৰি জনাব। আৰু সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু যদি ভাল লাগে সকলোৱে এবাৰ শ্বেয়াৰ কৰি দিব। আৰু থেংক ইউ, ধন্যবাদ, বাই বাই।